ছাত্ৰ ছাত্ৰীসকল, আজি মই ক্লাছ 10ৰ দুটামান MCQ লৈ আহিছোঁ আৰু মোৰ প্ৰথম প্ৰশ্নটো আছে তলৰ কোনটো পৰিমেয় সংখ্যা। আৰু আমি জানো পৰিমেয় সংখ্যা কোনবিলাক, যিবিলাক সংখ্যাক আমি p/q আকাৰত লিখিব পাৰোঁ সেইবিলাক পৰিমেয় সংখ্যা। কিন্তু ইয়াত √2/π ই p/q আকাৰত আছে যদিও পৰিমেয় নহয়, কাৰণ √2 অপৰিমেয়, পাই অপৰিমেয়, আৰু ইহঁতৰ হৰণফল আমাৰ কি হৈছে, অপৰিমেয় সংখ্যা হৈ আছে। √2/6, √2/6ও অপৰিমেয় সংখ্যা, কাৰণ যদি আমি ভাঙি চাওঁ √6ক হৰক যদি আমি ভাঙি চাওঁ তেতিয়াহ'লে 6ক ভাঙিলে আমি লিখিব পাৰোঁ √2 × √3। এতিয়া আমাৰ √2ৱে √2ক এবাৰ হৰণ গ'ল, গতিকে আমি এইটো কি পাম, 1/√3। 1/√3 এটা অপৰিমেয় সংখ্যা। তেনেকৈ √2/√3 এটা অপৰিমেয় সংখ্যা, কাৰণ √2 অপৰিমেয়, √3 অপৰিমেয়, ইহঁতক আমি কেনচেল কৰিব নোৱাৰোঁ, হৰণ কৰিব নোৱাৰোঁ, গতিকে ইহঁত দুটা অপৰিমেয় সংখ্যা। ইয়াত আমি √2/√8টো চাওঁ। √2 আৰু হৰ √8ক আমি লিখি দিব পাৰোঁ 4 পূৰণ 2। এতিয়া 4ৰ বৰ্গমূল হ'ল 2, গতিকে 2 √2, গতিকে √2ক হৰণ কৰিলে এবাৰ যাব, গতিকে ইয়াৰ ভেলু হ'ল 1/2, আৰু 1/2 এটা কি সংখ্যা, পৰিমেয় সংখ্যা। গতিকে আমাৰ এই 4টা অপশ্যনৰ ভিতৰত C2 হ'ব পৰিমেয় সংখ্যা। ঠিক একেদৰে কুৱেশ্যন নম্বৰ 2 আছে, উক্তি A 5 + √3 আৰু 2 - √3ৰ পূৰণফল এটা অপৰিমেয় সংখ্যা, আৰু কাৰণ দিয়া আছে দুটা অপৰিমেয় সংখ্যা পূৰণফল সদায় এটা অপৰিমেয় সংখ্যা। অপশ্যন দিয়া আছে A আৰু R দুইটাই সত্য, আৰু R A ৰ শুদ্ধ ব্যাখ্যা। বিত দিয়া আছে A আৰু R দুইটাই সত্য আৰু R A ৰ শুদ্ধ ব্যাখ্যা নহয়। অপশ্যন চি দিয়া আছে A সত্য কিন্তু R অসত্য, আৰু ডি দিয়া আছে A অসত্য কিন্তু R সত্য। প্ৰথম কি দিয়া আছিল, 5 + √3 আৰু 2 - √3ৰ পূৰণফল এটা অপৰিমেয় সংখ্যা। আমি এতিয়া চেক কৰি চাওঁচোন হয়নে নহয়। ত' 5 + √3 আৰু 2 - √3ৰ পূৰণফল যেতিয়া আমি পূৰণ কৰিম, এই 5ৰ লগত 2 - √3 পূৰণ কৰিম, আৰু প্লাছ √3ৰ লগত 2 - √3 পূৰণ কৰিম। এতিয়া 5 আৰু 2 পূৰণ কৰাৰ আগত আমাৰ বহুতখিনি ছাত্ৰ ছাত্ৰীৰ অসুবিধা হৈ যায়, প্লাছ আহে নে মাইনাছ আহে, গতিকে আমি চাব লাগিব 5ৰ আগত চিন প্লাছ আছে, 2ৰ আগতো প্লাছ আছে, হয়নে। চ' প্লাছ ব্ৰেকেটে ইনটু বুজায়, প্লাছ ইনটু প্লাছ প্লাছ। আমি সাধাৰণতে সংখ্যাৰ আৰম্ভণিতে প্লাছ চিন থাকিলে প্লাছ নিলিখোঁ, আৰু 5 × 2 = 10। আকৌ আমি 5 আৰু √3 পূৰণ কৰিম, ইয়াৰ আগত চিন চাম, প্লাছ আৰু মাইনাছ আছে, প্লাছ ইনটু মাইনাছ মাইনাছ। 5 আৰু √3 পূৰণ কৰিলে কি হ'ব, 5√3। এবাৰ আমি ইয়াত যাম, প্লাছ √3 প্লাছ 2, প্লাছ ইনটু প্লাছ প্লাছ 2 × √3। এবাৰ ছেকেণ্ডত যাম, প্লাছ ইনটু মাইনাছ মাইনাছ √3 × √3। ঠিক আছে, এতিয়া হ'ল 10 - 5√3 প্লাছ 2√3 মাইনাছ √3 × √3 আমাৰ 3 হ'ল। এইবাৰ আমি 10 আৰু 3 আমি প্লাছ মাইনাছ কিবা এটা কৰিম। চোৱা, 10ৰ আগত প্লাছ চিন আছে, 3ৰ আগত মাইনাছ চিন আছে, গতিকে প্লাছে মাইনাছে মাইনাছ। 10ৰ পৰা 3 গ'লে 7 থাকিব। এই দুইটা আমি বিয়োগ কৰিব লাগিব। যোগ হ'ব নে বিয়োগ হ'ব চোৱাচোন, -5√3 প্লাছ 2√3, গতিকে মাইনাছে প্লাছে মাইনাছ হ'ব। এতিয়া আমাক কমন লৈ দিওঁচোন √3 যদি কমন লওঁ, ইয়াত থাকিব 5, আৰু ইয়াত আছে চোৱা প্লাছ আছে, কিন্তু মাইনাছ এটা কমন লোৱাৰ কাৰণে আমি ব্ৰেকেটৰ ভিতৰত মাইনাছ দিব লাগিব, আৰু থাকিল 2। গতিকে 7 - 5ৰ পৰা 2 গ'লে কি থাকিব, 3 থাকিব, 3√3। গতিকে 7 - √3 এটা কি সংখ্যা, অপৰিমেয় সংখ্যা। গতিকে এই প্ৰথম উক্তিটো সত্য। 2 নম্বৰত কৈছে দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় এটা অপৰিমেয় সংখ্যা। আমি চেক কৰোঁ। ধৰিলো আমি দুটা অপৰিমেয় সংখ্যা লৈছোঁ, √2 আৰু আনটো আমি কি লৈছোঁ, √2 লৈছোঁ। গতিকে √2 পূৰণ √2 কৰিলে আমি কি পাম, √2 পূৰণ √2 মানে √2 পূৰণ 2, √2 পূৰণ 2 মানে 4, গতিকে 4ৰ বৰ্গমূল আমাৰ কি হ'ব, 2 হ'ব। গতিকে 2 এটা অপৰিমেয় সংখ্যা নহয়, ই এটা কি সংখ্যা, পৰিমেয় সংখ্যা। গতিকে আমাক দুটা অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় অপৰিমেয় সংখ্যা বুলি কৈছে, এই উক্তিটো আমাৰ ভুল। তাৰমানে কাৰণ যি দিয়া আছে সেইটো হ'ল অসত্য। গতিকে আমাৰ কি হ'ব, প্ৰথমটো আমি সত্য পালোঁ, আৰু দ্বিতীয়টো আমি কি পালোঁ, অসত্য পালোঁ। গতিকে অপশ্যন চি হ'ব আমাৰ কাৰেক্ট আনচাৰ। মই আৰু এটা লৈ আহিছোঁ কুৱেশ্যন। কুৱেশ্যনটো আছে, যদি পি এটা অখণ্ড সংখ্যা হয়, তেন্তে অযুগ্ম অখণ্ড সংখ্যাৰ ৰূপ হ'ব, কি দিয়া আছে, কুৱেশ্যন নম্বৰ চি, যদি পি এটা
অখণ্ড সংখ্যা হয় তেন্তে অযুগ্ম অখণ্ড সংখ্যাৰ ৰূপ হ'ব অখণ্ড সংখ্যাৰ রূপ হব অপশন দিয়া আছে a 2p + 1 অপশন b দিয়া আছে 2p অপশন c দিয়া আছে p + 1 অপশন d দিয়া আছে p কি কৈছে যদি p এটা অখণ্ড সংখ্যা হয় তেন্তে অযুগ্ম অখণ্ড সংখ্যাৰ ৰূপ হব গতিকে অযুগ্ম হবলৈ হলে আমাৰ কি হ'ব লাগিব যিবিলাক সংখ্যা আমি জোৰ বনাব নোৱাৰিম আমি যদি সাধাৰণতে চাওঁ বা যিবিলাক সংখ্যাক আমি 2 ৰে হৰণ কৰিব নোৱাৰো সেইবিলাকে অযুগ্ম সংখ্যা এতিয়া পি এটা অখণ্ড সংখ্যা বুলি কৈছে যে আমি ইয়াত ধৰি লোৱা অখণ্ড সংখ্যাবিলাক ধনাত্মক সংখ্যা ঋণাত্মক সংখ্যা গোটেইখিনি অখণ্ড সংখ্যা কিন্তু আমি ধনাত্মক লৈ কৰি চাওঁচোন ধৰি লোৱা পি ধনাত্মক অখণ্ড সংখ্যা এতিয়া আমি পিৰ মান যদি 1 বহুৱাই চাওঁ ইয়াত 1 2 3 4 তেনেকে যদি বহুৱাই চাওঁ তেতিয়াহ'লে এইটো অযুগ্ম সংখ্যা হ'ব জানো কাৰণ পিৰ মান যদি 1 বহুৱাও 1 2 বহুৱালে 2 3 বহুৱালে 3 4 বহুৱালে 4 তেনেকে আহি থাকিব গতিকে 2 4 6 সেইবিলাক অযুগ্ম অখণ্ড সংখ্যা নহয় গতিকে আমাৰ এইটো হ'ব নোৱাৰে ঠিক একেদৰে p + 1 যদি আমি p ৰ জেগাত 1 বহুৱাও গতিকে 1 + 1 হ'ব মান 2 গতিকে 2টোৱে অযুগ্ম অখণ্ড সংখ্যা নহয় গতিকে এইটো অপচন আহিব নোৱাৰে 3 নম্বৰত আছে 2p 2p মানে 2 পূৰণ যদি p ৰ মান 1 বহুৱাও 2 এগুণ কি হ'ব 2 গতিকে 2টো কি সংখ্যা 2 হ'ল অযুগ্ম অখণ্ড সংখ্যা নহয় ই এটা যুগ্ম সংখ্যা গতিকে এইটো অপচনো আমাৰ নহয় আমাৰ অপচন হ'ব এইটো কেনেকে ধৰি লোৱা p ৰ জেগাত যদি মই 1 বহুৱাই দিওঁ তেতিয়াহ'লে 2 পূৰণ 1 + 1 2 এগুণ 2 2 একে কিমান হ'ব 3 3টো অযুগ্ম সংখ্যা ধৰি লোৱা আৰু এটা লওঁ p ৰ জেগাত মই এবাৰ 2 বহুৱাই চাওঁ গতিকে 2 পূৰণ 2 + 1 2 দুগুণ 4 4 একে যোগ কৰিলে কিমান হ'ব 5 5টো কি সংখ্যা 5টো হ'ল অযুগ্ম অখণ্ড সংখ্যা তেনেকে যদি আমি 3 বহুৱাই চাওঁ 2 3 গুণ 6 6 একে 6 + 1 = 7 4 বহুৱালে 2 4 গুণ 8 8 একে 9 গতিকে অযুগ্ম অখণ্ড সংখ্যা কোনটো হ'ব এ হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল মই আজি থুলমূলকে 3টা কুৱেশ্যন লৈ আহিলো গতিকে আমি আগো পিছলৈ মই যত্ন কৰিম আৰু বেলেগ কুৱেশ্যন আনিবলৈ গতিকে আজিলৈ ইমানেই ধন্যবাদ